এইটো কাহিনী হৈছে এজন ৰজাৰ কাহিনী যিজন ৰজাই জীৱনত বহুতো যুদ্ধ জয় হৈছিল আৰু বহুত সুখত ৰজা প্ৰজা সকলোৱে দিনবোৰ পাৰ কৰি আছিল। এদিন তেওঁৰ ওচৰৰ ৰাজ্যৰ ৰজা এজনে তেওঁৰ ওপৰত বিশ্বাসঘাত কৰি আক্ৰমণ কৰি দিলে। সেই আক্ৰমণত ৰজাজনক ওপৰলাই সহায় নকৰিলে আৰু সেই যুদ্ধখন হাৰি যায় আৰু বহুতো সৈনিক যুদ্ধক্ষেত্ৰৰ পৰা পলাই যায় আৰু বহুতো সৈনিক যুদ্ধক্ষেত্ৰত মৃত্যু হয়। ৰজাজনৰ বহুত লোকচান হৈছিল। পৰিস্থিতি ইমানেই ভয়ানক হৈছিল যে ৰজাজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে এটা গুফাত আশ্ৰয় লৈছিলগৈ। গুফাত আশ্ৰয় লোৱা ৰজাজনৰ বহুত দিন বহুত মাহ হৈছিলগৈ। এদিন ৰজাজনে বহি কিবা ভাবি আছিল। তেতিয়া ৰজাজনে দেখিলে যে এজনী মকৰাই বাৰে বাৰে ৱালত উঠিছিল, কিন্তু এডোখৰ পায় কিন্তু খহি সৰি পৰে। কিন্তু মকৰাজনীয়ে হাৰ মনা নাছিল। তেনেকৈয়ে 1 ঘণ্টামান যুঁজি যুঁজি মকৰাজনী অৱশেষত ৱালত উঠিব পাৰিলে, মানে সফলতা পালে বহুত কষ্টৰ ফলত। ৰজাজনে মকৰাজনী দেখি আচৰিত হৈ গ'ল আৰু তেতিয়া ৰজাজনৰ আত্মবিশ্বাস ঘূৰি আহিল। তেওঁ বিশ্বাস আহিল যে এজনী ইমান সৰু মকৰাই যদি ইমান ডাঙৰ ৱালখন বগাই যাব পাৰে, তেন্তে মই মোৰ কাম কৰিব কিয় নোৱাৰিম, কিয় যুদ্ধখন জিকিব নোৱাৰিম। মকৰাজনীয়ে বাৰে বাৰে বিফলতা হৈও চেষ্টা কৰি থকাৰ ফলত শেষত সফলতা পালে। ময়ো চেষ্টা কৰিম বুলি পূৰা মূৰত ভৰাই ল'লে আৰু ৰজাজনে সকলো সৈনিক একত্ৰিত কৰি যুদ্ধ কৰিলে আৰু যুদ্ধ বহুদিন হৈ থাকিল আৰু শেষত ৰজাজনৰ জয় হ'ল। বন্ধুসকল, কাহিনীটো সৰু হ'ব পাৰে, কিন্তু ইয়াৰ কথাবোৰ ডাঙৰ হয়। কাহিনীটোৰ দ্বাৰা ইয়াকে ক'ব বিচাৰোঁ যে জীৱনত কেতিয়াও হাৰ নামানিবা বন্ধু, হাৰ নামানিবা। যিসকল লোকে জীৱনত বহুত চেষ্টা কৰি আছে কিন্তু জয় হ'ব পৰা নাই, তেওঁলোকক কৈছোঁ, তুমি এবাৰ বিফলতা হৈছে, 2বাৰ বিফলতা হৈছে, 3বাৰ হৈছে, 4বাৰ হৈছে, 5বাৰ হৈছে, 6বাৰতো সফলতা পাবা। তুমি যদি 6বাৰতো সফলতা নোপোৱা, তেন্তে 7বাৰতো সফলতা পাবা। তুমি মাথো চেষ্টা কৰি থাকিবা, মাথো তুমি চেষ্টা কৰি থকা। যিকোনো কাম কৰি থাকিলে এদিন নহয় এদিন হ'বই। সেইকাৰণে অসমীয়াত এষাৰ কথা আছে, চেষ্টাৰ অসাধ্য একো নাই, মাথো তুমি চেষ্টা কৰা। কিছুমানৰ জীৱনত এনেকুৱা হয়, জখলা বগাই 100ৰ ভিতৰত 99% পাই যায়। কিবা কাৰণত 1% মিষ্টেক হয়। সেই মিষ্টেক হোৱাৰ কাৰণে সেইবাৰত বাৰু মিষ্টেক হৈ গ'ল, বাৰু সেইবাৰ তুমি হাৰি গ'লা, কিন্তু আৰু এবাৰতো তুমি চেষ্টা কৰা। কিছুমানে সেই 1% মিষ্টেক হ'ল বুলি আকৌ নেক্সট বাৰ ট্ৰাই নকৰে, সেইটো কিন্তু চবচে ডাঙৰ ভুল। তেনেকুৱা ভুল আপোনালোকে নকৰিব। মানে মনত এটা থাকিব লাগিব যে এবাৰ 1% মিষ্টেক হ'ল, কিন্তু নেক্সট বাৰত মই সেইটো ক্লিয়াৰ কৰিম। এইটো মনত মানে জিদ এটা থাকিব লাগিব। আপোনালোকে এই জিদটো মনত পুহি ৰাখক আৰু এই জিদটো হ'লেহে আপুনি আগুৱাই যাব পাৰিব। বন্ধুসকল, আজি কাহিনীটো ইমানেই আছিল। কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আপোনালোকৰ, ঠিক আছে। আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই তেন্তে, আৰু এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই তেন্তে। জয় আই অসম।